ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত প্ৰতি হৰণাংক কাক বোলে এইটো জানো আহা ইয়াৰ আগৰ ভিডিঅ'টোত পাইছিলা যে যেতিয়া এটা পোহৰৰ ৰশ্মি এটা মাধ্যমৰ পৰা দ্বিতীয় মাধ্যমলৈ প্ৰৱেশ কৰে তেতিয়া হলে এই যেটো সাইনৰ মান আৰু আৰৰ যেটো সাইনৰ মান এটো এটা ধ্ৰুৱক থাকে এই ধ্ৰুৱকটোৱে আসলতে দ্বিতীয় মাধ্যমটোৰ প্ৰতি হৰণাংক কিন্তু ইয়াক আমি বেলেগ ধৰণেও অলপ বুজিবলৈ চেষ্টা কৰিম প্ৰতি হৰণাংক বিশেষকৈ দুই বিধৰ থাকে এটা থাকিব পৰম প্ৰতি হৰণাংক আৰু এটা থাকিব আপেক্ষিক প্ৰতি হৰণাংক প্ৰথমতে পৰম প্ৰতি হৰণাংক কি হয় বুজি লওঁ আহা যেতিয়া পোহৰ বায়ু বা আন এটা মাধ্যমলৈ যায় তেতিয়া বায়ুত থকা পোহৰৰ গতিৰ বেগ আৰু মাধ্যমত থকা পোহৰৰ যেটো মাধ্যমৰ কথা কৈছো সেই দ্বিতীয় মাধ্যমটোৰ পোহৰৰ গতিৰ বেগৰ অনুপাতক মাধ্যমটোৰ পৰম প্ৰতি হৰণাংক বোলা হয় যেনেকৈ ধৰি লোৱা যে এইটো এটা বাউণ্ডাৰী আৰু এটা পোহৰৰ ৰশ্মি আহি আছে আৰু যৰ পৰা আহি আছে তাত আছে বায়ু মন কৰিবা প্ৰথম মাধ্যমটো বায়ু আৰু তাৰ পিছত পোহৰটো কি হৈ গল বেকা হৈ গল প্ৰতিহৰণৰ বাবে আৰু এইটো হ'ব দ্বিতীয় মাধ্যমটো কাচ হ'ব পাৰে পানী হ'ব পাৰে যিকোনো এটা হ'ব পাৰে তেতিয়া হলে প্ৰথম মাধ্যম যেটো বায়ু তাত পোহৰৰ বেগটো যদি c বুলি ধৰি লোৱা হয় আৰু দ্বিতীয় মাধ্যমটোৰ পোহৰৰ বেগ যদি v বুলি ধৰি লোৱা হয় তেতিয়া c/v এই অনুপাতটোক আমি কম দ্বিতীয় মাধ্যমটোৰ পৰম প্ৰতি হৰণাংক বা এনেও প্ৰতি হৰণাংক বুলিও ক'ব পৰা যাব যেতিয়া পোহৰ প্ৰথম মাধ্যম যেটো বায়ু নহয় কাৰণ বায়ুটো আগতে পৰম প্ৰতি হৰণাংকই তাতে আলোচনাটো গুছি গৈছে যে প্ৰথম মাধ্যমটো যিকোনো এটা মাধ্যম আৰু দ্বিতীয় মাধ্যমটোলৈ প্ৰৱেশ কৰে তেতিয়া প্ৰথম মাধ্যমটোৰ যেটো পোহৰৰ বেগ বা গতি যেটোক আমি v1 বুলি কওঁ আৰু তাৰ পৰা যদি দ্বিতীয় মাধ্যমটোৰ পোহৰ যেটো গৈছে তাত যেটো পোহৰৰ গতি v2 বুলি কওঁ এই দুটা বেগৰ অনুপাতক v1 বা v2 ইয়াকে দ্বিতীয় মাধ্যমটোৰ প্ৰতি হৰণাংক কম কিন্তু প্ৰথম মাধ্যমটোৰ সাপেক্ষে আকৌ কথাটো আলোচনা কৰো এটো এটা বাউণ্ডাৰী পোহৰ এনেকুৱা এটা মাধ্যমত আহি আছিল মাধ্যম নম্বৰ 1 দ্বিতীয় মাধ্যমলৈ গৈছে মাধ্যম নম্বৰ 2 তেতিয়া হলে প্ৰথম মাধ্যমটোত যদি পোহৰৰ বেগ বা দ্ৰুতি v1 হয় দ্বিতীয় মাধ্যমটো যদি দ্ৰুতি v2 হয় তেতিয়া হলে v1 by v2 হ'ব প্ৰথম মাধ্যম দ্বিতীয় মাধ্যমটোৰ প্ৰতি হৰণাংক প্ৰথম মাধ্যমটোৰ সাপেক্ষে বা প্ৰথম মাধ্যমটোৰ সাপেক্ষে দ্বিতীয় মাধ্যমটোৰ প্ৰতি হৰণাংক এটো মিউ কেতিয়াবা এনেকুৱা দিব পৰা যায় কিছুমান কিতাপত মিউ 12 বুলিও লিখা যায় য'ত চিনটোৱে প্ৰথম মাধ্যমটোৰ তুলনাত দ্বিতীয় মাধ্যমটোৰ প্ৰতি হৰণাংক প্ৰতিনিধিত্ব কৰে এটোই হল প্ৰতি হৰণাংকৰ সংজ্ঞা